আপুনি 1 লাখ টাকাত গাড়ী পাব এখনত কিমান দিব লাগিব 1.5 লাখ টাকা 1 লাখ টাকাত আপোনাৰ সুপ্ৰো আছে জিটো আছে জি লাগে সব আপুনি পাব টায়ার গুটে নতুন আছে হয় মহিন্দ্রা সুপ্ৰো ডিজেলৰ হয় 22 মডেলৰ হয় টায়াৰো আপোনাৰ ধুনিয়া আছে আমি দামটো যে কও এটো আমি উইথ ট্ৰান্সফাৰ লৈ পেলাই কও জিটো BS4 হয় গাড়ীখন 2019 মডেলৰ হয় এখন গাড়ী পুরা পেপার আপডেট করে ট্রান্সফার করে দিয়া হ'ব এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 1.5 লাখ টাকা মাত্ৰ 1.5 লাখ টাকাত আপোনাকে পাইছে এখন যদি কোনোবাই পেপার সেপার নিজে বনাই লব খুজিছে হয় বনাই লম বুলি কয় তেতিয়া 1 লাখ টাকা দি দিম মাত্ৰ 1 লাখ টাকা হয় 1 লাখ টাকা দি দিম এখন ভাল কমাৰ্শিয়াল গাড়ী বিচাৰি আছে তেনেহলে আপুনি আহক SK মোটৰছত কিয়নো ইয়াতে একদম কম টকা কেছত 1 লাখ টাকাৰ পৰা গাড়ী আছে নমস্কাৰ নিউজ মিৰৰটো চেনেলটোৰ সমদৰ্শকসকলক মই ইফতিকাৰে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে মই পুনৰ এবাৰ আহি উপস্থিত আছো SK মোটৰছলৈ ইয়াতে ভাল ভাল কমাৰ্শিয়াল গাড়ী ষ্টক আহিছে নতুন ষ্টক আপডেট হৈছে গতিকে পূজা বুলি আমি পুনৰ এবাৰ আহিছো SK মোটৰছত ভাল গাড়ী লৈ কম দামৰ পৰা লৈ মিড ৰেঞ্জলৈকে গাড়ী আছে যদি আপুনি এখন ভাল কমাৰ্শিয়াল গাড়ী বিচাৰি আছে তেনেহলে আপুনি আহক SK মোটৰছত কিয়নো ইয়াতে একদম কম টকা মাত্ৰ 1 লাখ টাকাৰ পৰা কেছত মই আকবাৰ জনাইছো যে ফাইনান্সত নহয় কেছত 1 লাখ টাকাৰ পৰা গাড়ী আছে মই গাড়ীখন দেখুৱাই দিও আপুনি 1 লাখ টাকাত গাড়ী পাব 1 লাখ টাকাত আপোনাৰ সুপ্ৰো আছে জিটো আছে জি লাগে সব আপুনি পাব 1 লাখ টাকাৰ পৰা ষ্টাৰ্টিং আছে আপোনাৰ আপ টু 10 লাখ লৈকে এটা গাড়ী আছে আৰু ইয়াতে ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে ইয়াৰ লগতে আপুনি যদি ইয়াৰ পৰা গাড়ী এখন লৈ যায় এমাহৰ কাৰণে আপোনাক ইঞ্জিনৰ ওয়াৰেন্টি দিব যদি আপুনি চলোৱাৰ পিছত যদি কিবা অসুবিধা হয় তেনেহলে সেই পাৰ্টস বা কিবা বেয়া হলে ঠিক কৰি দিব SK মোটৰছৰ ফালৰ পৰা গতিকে ভিডিঅ'লৈ আগবঢ়াৰ আগতে মই এড্ৰেছ জনাই দিওঁ ইয়াৰ এড্ৰেছটো হৈছে লক্ষীনগৰ চাৰিআলি খুটিকটীয়া যেটো PVC আছে তাৰ লগতে আছে SK মোটৰছ আৰু লগতে আছে নতুনকৈ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আপোনালোকে আহিলে বাহিৰত দেখা পাব একদম ডাঙৰকৈ সাইনবোৰ্ড লগোৱা হৈছে SK মোটৰছ গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ যি ভিডিঅ'টো আৰম্ভ কৰো তো আমি পুনৰ এবাৰ আহি গলো SK মোটৰছৰ আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে আছে নতুন ষ্টক তো যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক এবাৰ আমি জনাই দিওঁ যে দাদাহঁতৰ ডিলাৰত ফাইনান্সৰ ব্যৱস্থা আছে ফাইনান্স হৈ যায় আপোনাৰ এক্সচেঞ্জৰ সুবিধাও আছে এক্সচেঞ্জৰ সুবিধাও আছে হয় আৰু যদি ইয়াৰ পৰা আপুনি গাড়ী এখন লৈ যায় পছন্দ কৰি যায় তেনেহলে এমাহৰ বাবে আপোনাক গাড়ীখন চাবলৈ দিয়া হয় ন মানে কিবা যদি এমাহৰ ভিতৰত যদি কিবা প্ৰবলেম দিয়া আমাৰ ডিলাৰৰ তৰফৰ পৰা মানে চাই দিয়া হয় ফ্ৰীকে চাই দিয়া হয় যদি কিবা পাৰ্ট চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহলে SK মোটৰছৰ ফালৰ পৰা চেঞ্জ কৰি দিয়া হয় ন হয় গতিকে বেছি সময় পলম নকৰো আমাৰ এই ষ্টক দেখুৱাম স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব আপুনি কন্টাক্ট কৰি জানিব পাৰিব আৰু এটা খুদু যে ধৰক টায়াৰ যদি কিবা অসুবিধা হয় টায়াৰো বদলাই দিয়া হয় হয় আমি আলোচনা কৰিলো যদি টায়াৰ যদি আপত্তি জনায় আমি টায়াৰো সলাই দিম হয় একদম ফুল ফেসিলিটি পাব আপোনাকে SK মোটৰছত গতিকে সময় পলম নকৰা যে প্ৰথম গাড়ী কোনখন দেখুৱাব প্ৰথম গাড়ী আপোনাৰ দেখুৱাম ইয়োধা আপোনাৰ 2.0 এটো 2 টনৰ হয় এখন গাড়ী আপোনাৰ 2023 চনৰ হয় 2023 চনৰ হয় গাড়ীখন অৰিজিনাল পেইণ্টত আছে গাড়ীখন ৰানো কম হৈছে এখন গাড়ী আপোনাৰ 2023 চনৰ হয় 2023 টাটা ইয়োধা এখনৰ আস্কিং প্ৰাইস কিমান ৰাখিছে এটো আপোনাৰ 8 লাখ টাকা ৰাখিছে 8 লাখ টাকা হয় টায়ার সায়ার সব ভালে আছে সব ধুনিয়া হৈ আছে যদি এখন ফাইনান্স কৰিব হয় কিমান দিব লাগিব এটো ফাইনান্স কৰিব হলে আপোনাৰ 2 লাখ টাকা দিব লাগিব 2 লাখ টাকা হয় মাত্ৰ 2 লাখ টাকা আপুনি লৈ হক আৰু ফাইনান্স কৰি লৈ যাওক টাটা ইয়োধা 2 টনৰ ন 2 টনৰ একদম ধুনিয়া হৈ আছে নেক্সট আৰু এখন আছে টাটা ইয়োধা এটো আপোনাৰ ইয়োধা 1700 হয় এখন গাড়ী 20ৰ হয় এখন গাড়ীৰ দাম ৰাখিছো 5,50,000 টাকা 5,50,000 টাকা হয় আস্কিং প্ৰাইস যদি ভিডিও চাই আহে অলপ নেগোশিয়েবল হৈ যাব হয় টায়ার গুটে নতুন আছে হয় এখনত কিমান দিব লাগিব 1.5 লাখ টাকা 1.5 লাখ টাকা দিলে হ'ব 2 লাখ দিলে বেছি ভাল কিন্তু 1.5 লাখ দিলে হৈ যাব 1.5 লাখ টাকা দিলে হৈ যাব 2 লাখ টাকা দিলে আপোনাৰ ভাল কিন্তু 1.5 লাখ টাকাতে আপুনি এখন ফাইনান্স কৰি যাব পাৰিব মহিন্দ্রা সুপ্ৰো ডিজেলৰ হয় 22 মডেলৰ হয় 22ৰ হয় 22 মডেল হয় টায়াৰো আপোনাৰ ধুনিয়া আছে পিছফালে মোটা গুটি আগফালে মিহি গুটি হয় এখন গাড়ীৰ দাম ৰাখিছে 4,10,000 টাকা 4,10,000 টাকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে এখন ফাইনান্স কৰিব হলে 1 লাখ টাকা আৰু আমি দামটো যে কও এটো আমি উইথ ট্ৰান্সফাৰ লৈ পেলাই কও ট্ৰান্সফাৰ লৈ পেলাই লোনৰ যদি কোনোবা লোন লব খুজিছে তাৰ প্ৰসেসিং ফিসটো আমি ভৰি দিম হয় মানে যিমানখিনি এক্সট্ৰা চাৰ্জ থাকে প্লাস আপোনাৰ ট্ৰান্সফাৰৰ খৰচা সকলো লৈ পেলাই আপোনাক আস্কিং প্ৰাইস কৈছে যদি ভিডিও চাই আহে তেতিয়াহলে ইয়াতো অলপ নেগোশিয়েবল কৰি দিব ইয়াতো কম বেছি হৈ যাব নেক্সট দেখুৱাওক নেক্সট আপোনাৰ এটো 2019ৰ হয় এইখন গাড়ী 2,50,000 টাকা ৰাখিছো ডিজেলৰ জিটো হয় আপোনাৰ জিটো BS4 হয় গাড়ীখন 2019 মডেলৰ হয় এখন গাড়ী পুরা পেপার আপডেট করে ট্রান্সফার করে দিয়া হ'ব 2,50,000 টাকা মাত্র 2,50,000 টাকা আস্কিং প্রাইস রাখিছে হয় এখন 2018 হয় হয় 17 লাস্টৰ হয়
এখন গাড়ির দাম রাখিছো মাত্র 1.5 লাখ টাকা। মাত্র 1.5 লাখ টাকার আপনাকে পাইছে। এখন কোন চনৰ মানে 17 চনৰ কলে 17 চনৰ মহিন্দ্রা কি হয় এখন? মহিন্দ্রা জিতু হয়, ডিজেলৰ হয়। ফাইনান্স হ'ব নেকি এখনত? এখনো ফাইনান্স নহয়, কেছত ল'ব লাগিব যেহেতু অলৰেডি দাম কম ৰাখিছে। হয় হয়, আৰু যদি কোনোবাই পেপাৰ চেপাৰ নিজে বনাই ল'ব খুজিছে, হয় বনাই লম বুলি কয়, তেতিয়া 1 লাখ টাকা দি দিম। মাত্ৰ 1 লাখ টাকা? হয় 1 লাখ টাকা দি দিম। আপুনি যদি 1 লাখ টাকাৰ এখন গাড়ী লম বুলি ভাবিছে কেছত, এখন আপুনি চাব পাৰে 1 লাখ টাকাত নিব পাৰিব, কিন্তু কাগজখিনি আপুনি নিজে বনাই ল'ব লাগিব। আৰু যদি কাগজখিনি দাদাই বনাই দিব লাগে তেনেহলে 1.5 লাখ টাকা দিব লাগিব। নেক্সট এখন সুপ্ৰো, এখন 18 হয় মহিন্দ্রা সুপ্ৰো হয়, এখন BS4 হয়, গাড়ীখন ডিজেলৰ হয়। এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 2,50,000 টাকা। মাত্ৰ 2,50,000 টাকা। কোন চনৰ মডেল হয় এখন? এখন 18 হয়, 18 মডেল হয়। সুপ্ৰো দাম ৰাখিছে 2,50,000 টাকা। আপোনাকে আহিলে নেগোচিয়েবল হৈ যাব, আৰু ফাইনান্স কৰিব হলে 1 লাখ টাকা দিলে হৈ যাব। মাত্ৰ 1 লাখ টাকাত আপুনি ফাইনান্স কৰিব পাৰিব, মানে সৰু গাড়ী যিমান আছে গোটেইখন 1 লাখ টাকাত ফাইনান্স হৈ যায়। নেক্সট ইন্ট্ৰা V30 এখন 22 হয়, 2022 চনৰ হয়। এখন গাড়ীৰ দাম ৰাখিছো 5,50,000 টাকা। 5,50,000 টাকা, হয়। ধুনিয়া হৈছে গাড়ীখন, কন্ডিশন ওকে আছে। এখনতো 1 লাখ টাকা দিলে হৈ যাব। এখন টায়ার সায়ার সব নতুন আছে আপনার। এখন গাড়ি আপনার মানে 1 টাকারও কাম নাই, একদম কাম নাই। এখন গাড়ি আপনার 1 লাখ টাকা দিলে হৈ যায়। কোনোবাই যদি বেছিকে দিব খুজিছে বেছি ভাল, হয়। EMI টো কমকে আহিব, হয়। আৰু এখন গাড়ি হল আপনার DI RX, যদি কারবার DI RX লাগে, BS4 গাড়ীখন BS4 হয়। গাড়ীখন 19 মডেল হয়। গাড়ীখনৰ ফুল পেপার আপডেট করে আমি ট্রান্সফার করে দিম। গাড়ীখনৰ দাম রাখিছি মাত্র 4 লাখ টাকা। মাত্র 4 লাখ টাকা রাখিছে টাটা RX ন? টাটা DI RX ফুল পেপার আপডেট করে এখন ফাইনান্স কৰিব পাৰিব। ফাইনান্স কৰিব পাৰিব। এখন কিমান দিব লাগিব? 1.5 লাখ 2 লাখ? 1.5 লাখ মান দিলে আহি যাব। 1.5 পৰা 2 লাখ টাকা আপুনি দিয়ক, আৰু টাটা DI RX আপোনাৰ কৰিলে যাওক। মাত্ৰ DI EX আছে আমাৰ লগত। DI EX আছে। DI EX আছে 19 মডেল 18 মডেল, হয়। আৰু DI আপোনাৰ BS3 EX আছে। যদি কারবার লাগে ফোন কৰিলে আমি ফোন কৰিলে পাই যাব। স্ক্রিনত নাম্বার দিয়া হয় আছে। আৰু ইয়োদ্ধা 1700 আপোনাৰ 20 মডেল আছে, 21 মডেল আছে, হয়। ইয়োদ্ধা আপোনাৰ BS4 ত 19 মডেল আছে, আৰু BS3 ত আপোনাৰ 15 মডেল আছে। 15 মডেল আছে। ইয়োদ্ধা আমাৰ লগত বহুত কেইটা আছে, হয়। মডেলৰ কমি নাই, ষ্টকৰ কমি নাই, আপুনি খালি আহিব লাগে SK মোটৰছত। নেক্সট আৰু এখন আপোনাৰ 2 টনৰ হয়, বলেৰো মেক্সি, হয়। এই মেক্স গাড়ীখন 2 টনৰ হয়। গাড়ীখন 24ৰ হয়, আৰু গাড়ীৰ টায়ার দুটা লগাই দিয়া হ'ব, হয়। গাড়ী ট্রান্সফার কৰি দিয়া হ'ব। যদি কোনোবাই ফাইনান্স কৰিব খুজিছে ফাইনান্সও কৰিব পাৰিব, হয়। গাড়ীখনৰ দাম অল টোটাল 10 লাখ টাকা ৰাখিছে। 10 লাখ টাকা দাম ৰাখিছে, একদম নতুনৰ দৰে হৈছে। 1 টাকাৰ কাম নাই, খালি ল'ব লাগে। আৰু 1.7 HD এখন আছে আমাৰ লগত, হয়। 1.7 HD এখন আছে, হয়। 10 ফুটি। যদি কাৰোবাৰ 10 ফুটি লাগে বলেৰো পিকআপ, হয়। 1.7 HD, হয়। আমাৰ লগত 23ৰ মডেল আছে, হেতুৰ দাম ৰাখিছো 9,50,000 টাকা। আৰু যদি কাৰোবাৰ 1.7 লাগে 23 মডেল আছে আমাৰ লগত, হেখনৰ দাম ৰাখিছো 7.5 লাখ টাকা। আৰু যদি 1.7 21 মডেল লাগে, হেখনৰ দাম ৰাখিছো 6,80,000 টাকা। ইয়াতে যিখন মডেল কলে, যদি কাৰোবাক ধৰক ফটো বিচাৰে ফোন কৰে, হয় হয় লগে লগে দিব পাৰিব। হয় হয় লগে লগে দি দিম। হয়, আপুনি ফোন কৰিব, আপোনাক ফটো লাগিলে ফটো দিব। এতিয়া এইখন ফাইনান্স কৰিব হলে কিমান দিব লাগিব? এখন ফাইনান্স কৰিলে মিনিমাম 2.5 লাখ টাকা দিব লাগিব। 2.5 লাখ টাকা দিব লাগিব। বেছিকে দিলে বেছি ভাল, হয়। যেহেতু গাড়ীখন অলপ দাম আছে, গতিকে 2.5 লাখ টাকা দিয়ক, আৰু এখন গাড়ী লৈ যাওক। আৰু যদি অলপ বেছিকে দিয়ে নিজৰ কাৰণে ভাল, হয়। ফটককে হৈ যায়, ফটককে হৈ যায়। আপোনাৰ এইখন ইয়োদ্ধা আপোনাৰ BS3 হয়। এখনৰ দাম ৰাখিছো আপোনাৰ মাত্ৰ 3,50,000 টাকা। 3,50,000 টাকা, হয় হয়। এখন BS3 হয়। BS3 গাড়ী কারবার যদি BS3 জেনুইন পিকআপ লাগে, হয়, ইয়োদ্ধা লাগে, তে এখন লৈ যাব পাৰিব। আপনার 3,50,000 টাকা। 3,50,000 টাকা আস্কিং রাখিছে। আপনার ফাইনান্স হৈ যাব এখনতো? ফাইনান্স হৈ যাব। এখনতো সেম 1.5 লাখ বা 2 লাখ টাকা দিলে হৈ যাব। হয় হয়, এটো লোনটো কম হ'ব, 2 লাখ মান হ'ব, বাকিটো দিব লাগিব। বাকিখিনি দিব লাগিব, 2 লাখ টাকাৰ লোন হ'ব। নেক্সট আৰু এখন মহিন্দ্রা বলেৰো হয়। আপনার বলেৰোখন 22ৰ মডেল হয়, 4x4 হয়। হয়, বলেৰো পিকআপ 4x4 হয়। 4x4 এখন গাড়ীৰ টায়ার আপনার পিছফালে দুটা ব্র্যান্ড নিউ লগো আছে, আগফালে আমি নতুন এটা ভালে আছে আৰু এটা নতুন লগাই দিম। হয়, এখন গাড়ীৰ দাম ৰাখিছো 6,50,000 টাকা। 6,50,000 টাকা আস্কিং প্রাইস ৰাখিছে। এখন ফাইনান্স কৰিব হলে কিমান দিব লাগিব? এখন ফাইনান্স কৰিলে 2 লাখ টাকা দিলে হৈ যাব। 2 লাখ টাকা দিলে হৈ যাব। মানে ম্যাক্সিমাম গাড়ী আপুনি 2 লাখৰ পৰা 1.5 লাখ বা 1 লাখ টাকা লৈ আহিলে, হয় হয়,
এখন ভাল আমাৰ লগত এছগল বহুতখিনি আছে, পেট্ৰলৰ আছে, ডিজেলৰ আছে। এছগল খিনি পিছফালে আপোনাৰ ষ্টকত আছে, ইয়াত নাই, পাৰ্কিঙত নাই। এছগল আপোনাৰ 23 মডেল আছে, 24 মডেল আছে, AC ST এছগল, আৰু আপোনাৰ ডিজেলৰ আছে AC ST, আৰু এছগল আছে। এছগল 24 মডেলৰো আছে। এছগল যদি কাৰোবাৰ লাগে ফোন কৰিলে আমি ফটো দি দিম বা দাম কৈ দিব। মানে কমাৰ্চিয়েলৰ ক্ষেত্ৰত যেনেকুৱা যি মডেল লাগে সকলো ধৰণৰ মেক্সিমাম গাড়ী আমাৰ লগত আছে। আৰু সুপ্ৰ এতিয়া আপোনাৰ 24 মডেল আহি আছে আৰু 23 মডেল আহি আছে। নতুনৰ পৰা লৈ মিড ৰেঞ্জৰলৈকে গোটেইকেইটা গাড়ী আছে, একদম হাই ৰেঞ্জৰ পৰা লৈ কম দামলৈকে গাড়ী আছে, একদম 1 লাখ টকাৰ পৰা গাড়ী ইয়াতে এভেইলেবল আছে ন? হয়, গতিকে যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব, আৰু আগলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ এখন ভাল গাড়ী যাতে সকলোৱে লোৱাত সহায় হয়। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই, চাই থাকিব নিউজ বাৰটো চেনেলটো। ধন্যবাদ।